এয়া হৈছে বিজেপিয়ে ছ'চিয়েল নেটৱৰ্কিং ছাইটত ইণ্ডিয়া এলায়েন্সৰ বিৰুদ্ধে জাৰি কৰা এটা ভিডিঅ'। মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ আছিল, সেই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আজি সমাপ্ত হ'ল। আজি যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে থিয় দিয়া প্ৰাৰ্থী তপন গগৈয়ে এনে এক যাদু দেখুৱালে, যি যাদু দেখি সকলো হতবাক। যোৰহাটবাসীয়ে আজি তপন গগৈৰ ৰেলীত অংশ লোৱা লোকৰ সংখ্যা দেখি ক'বলৈ বাধ্য হ'ল গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকাটো সম্ভৱপৰ নহয়। আচলতে আজি শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিয়ে এক পৰিৱেশ সৃষ্টিৰ চেষ্টা চলাইছে। আমি টেলিভিছনৰ স্ক্ৰীণত তিনিটা দৃশ্য দেখুৱাব বিচাৰিছোঁ: যোৰহাট, গোলাঘাট আৰু তেজপুৰ। যোৰহাটত আজি 30,000 পৰা 50,000 লোকৰ আগমন ঘটিছিল তপন গগৈৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত। গোলাঘাটতো কামাখ্যা প্ৰসাদ তাছাৰ লগত ব্যাপক হাৰত বিজেপিৰ কৰ্মী সহযোগীয়ে অংশগ্ৰহণ কৰিছিল। তেজপুৰত শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সমৰ্থনত প্ৰায় 15,000 পুৰুষ মহিলা আগবাঢ়ি আহিছিল। ইয়াৰ মাজৰ অধিকাংশই আছিল মহিলা। এক কথাত ক'বলৈ গ'লে আজি বিজেপিয়ে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিৰ সপক্ষে এক ঢৌ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু যোৰহাটত যাদু দেখুৱাবলৈ সক্ষম হৈছে বিজেপিয়ে। বুধবাৰে খেল দেখুৱাই দিলে বিজেপিয়ে খেল দেখুৱালে যোৰহাটত। যোৰহাটত গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত প্ৰতিদ্বন্দ্বিতা চলিছে। কোন জিকিব কোন হাৰিব তাক লৈ ৰাজনৈতিক মহলত আলোচনা চলিছে। এনে অৱস্থা বুধবাৰে মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপি প্ৰাৰ্থী তপন গগৈৰ সৈতে যিটো হাৰত জনসমাগম ঘটিল, সেই দেখি নিশ্চিত হৈছে তপন গগৈক এইবাৰ কোনেও ভেটিব নোৱাৰে। তপন গগৈৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা এই ৰেলীলৈ মন কৰক। এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কাষত এয়া সাংসদ তথা বিজেপি প্ৰাৰ্থী তপন গগৈ। মৰম দিছে, চেনেহ দিছে, দিছে আমাক সন্মান, গৰ্বৰে কওঁ আমি মোদীৰ পৰিয়াল। আমাৰ কাষত মামা আছে আমাৰ গুৰিয়াল, হাঁহি হাঁহি কওঁ আমি মোদীৰ পৰিয়াল। মোদী 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 আমি মোদীৰ পৰিয়াল, মোদী 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 মোদীৰ পৰিয়াল। মামা 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 আমাৰ গুৰিয়াল, মামা 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 আমি মোদীৰ পৰিয়াল। মোদী 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 আমি মোদীৰ পৰিয়াল, মোদী 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 মোদীৰ পৰিয়াল। মামা 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 আমাৰ গুৰিয়াল, মামা 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 আমি মোদীৰ পৰিয়াল। এইবাৰ ষ্টেডিয়ামৰ ভিতৰৰ এই দৃশ্য মন কৰক। চৌদিশে মানুহ আৰু মানুহ। স্বতঃস্ফূৰ্তভাৱে বিজেপি কৰ্মীসকল আহিছে তপন গগৈৰ কাষলৈ। তপন গগৈ মনোনয়ন পত্ৰ দাখিল কৰিব। উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়েহে সদল বলে জনসমাগমৰ আগমন ঘটিছে। আজি যোৰহাটত জনসমুদ্ৰ। 2001 চনৰ পৰা মই নিৰ্বাচন খেলিছোঁ। মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত ইমান মানুহ মই নিজেও দেখা নাই। সুন্দৰ বতৰ, ভগৱানৰ আশীৰ্বাদ, 3 লাখ ভোটত যোৰহাটত আমি বিজয়ী হ'ম। মই নিজে আগত কেতিয়াও দেখা নাই ইমান মানুহ। যোৰহাটত গৌৰৱ গগৈ সমৰ্থকে চলাইছে ব্যাপক হাৰত প্ৰচাৰ। সদনৰ মজিয়াত হিন্দী আৰু ইংৰাজীত ভাষণ দিব পাৰে গৌৰৱ গগৈ। সদনৰ ভিতৰত নিমাতী কইনাৰ ৰূপ লয় বিজেপিৰ সাংসদ তপন গগৈ। গতিকে তপন গগৈক নহয়, গৌৰৱ গগৈক ভোট দিয়ক। ব্যাপক হাৰত গৌৰৱ গগৈৰ সমৰ্থকে চলাইছে প্ৰচাৰ। কিন্তু বুধবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তপন গগৈৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈ আৰু তপন গগৈক কাৰ্যত তুলনা কৰে এইদৰে। কোনোবাই কয় যে তপন গগৈ নীৰৱ সংসদ। মই বোলো যদি তপন গগৈ নীৰৱ সংসদ হ'লে চৰাইদেউত মেডিকেল কলেজ হয়, শিৱসাগৰত মেডিকেল কলেজ হয়, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যায়, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হয়, তেতিয়া মনে মনে থাকাই ভাল। চিঞৰ বাখৰ কৰি কি লাভ আছে? লাভ আছে জানো?
চিঞৰ বাখৰ কৰিবতো নালাগে। আমাক কি লাগে? মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পৰা এজন আমাক সাংসদ লাগে। আপোনালোকে বিচাৰে নেকি সংসদত গৈ যোৰহাটৰ সংসদজনে ৰাতিপুৱাই গধূলিয়ে নৰেন্দ্ৰ মোদীক গালি পাৰিব আৰু তাৰ পৰা যোৰহাটৰ উন্নতি হ'ব নেকি? আপোনালোকে মোক কওকচোন। আমাক এনেকুৱা সাংসদ লাগে যে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা আমাক সাংসদ লাগে। এতিয়া প্ৰশ্ন হৈছে, কলিয়াবৰৰ সাংসদ হিচাপে গৌৰৱ গগৈয়ে বিগত সময়ছোৱাত সদনৰ মজিয়াত কেইবাৰ আলোচনা কৰিছিল? সদনৰ মজিয়াত গৌৰৱে নিজ সমষ্টিৰ ওপৰত কেতিয়া মাত মাতিছিল? গৌৰৱ গগৈয়ে পূৰ্বে কলিয়াবৰৰ সংখ্যালঘু ভোটাৰৰ বাবে মাত মাতিছিলনে? গৌৰৱ গগৈয়ে সংসদৰ মজিয়াত মাত মাতি নিজ সমষ্টিৰ বাবে কি আনিবলৈ সক্ষম হৈছিল? এইবোৰ প্ৰশ্ন হঠাৎ উত্থাপিত হৈছে যোৰহাটত। এইখিনি সময়তেই তপন গগৈ কাৰ্যকালত যোৰহাট লোকসভা সমষ্টিত কি হ'ল তাৰো খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজুলী যোৰহাটৰ পৰাও যাব পাৰিব, মাজুলী লখিমপুৰৰ পৰাও যাব পাৰিব। এনেকুৱা দিন আমি ক'ত দেখা পাইছিলোঁ? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া হোলোঙা পাৰত আহি লাচিতৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিলে, তেখেতে প্ৰতিমূৰ্তিটোৰ ফালে চাই চকু তেখেতৰ নমন হৈ গৈছিল। মোক কৈছিলে যে ইমান ডাঙৰ বীৰ এগৰাকী অসমীয়া জাতিয়ে আজি ৬০ বছৰ ৭০ বছৰ কিয় অপেক্ষা কৰিলে লাচিতক সেই সন্মান জনাবৰ বাবে? আজি কোনে কৰিলে? আজি অসমত পৰিৱৰ্তন কোনে কৰিলে? চৰাইদেউ যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল, টিম নৰেন্দ্ৰ মোদীৰ কাৰণে গ'ল। নৰেন্দ্ৰ মোদীৰ টিমত কোন আছে? তপন গগৈ আছে। নকলেও হ'ব, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত গৌৰৱ গগৈ কলিয়াবৰ সমষ্টিটোত দুটা ভাগত বিভক্ত হৈছিল। কলিয়াবৰৰ সংখ্যালঘু অঞ্চলৰ ভোট নগাঁও লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছিল। তেনে অৱস্থাত গৌৰৱ গগৈয়ে যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিছিল, কৈছিল কলিয়াবৰ, নগাঁও অথবা যোৰহাট যিকোনো এটা সমষ্টিৰ পৰা হাইকমাণ্ডে টিকেট দিলেই তেওঁ নিৰ্বাচনত খেলিব। আজি গৌৰৱ গগৈৰ সেই নীতিক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আপোনালোকে চিন্তা কৰক, মোৰ বয়স হৈছে, মই দেউতা মাই মোক সুধিলে যে বাবা ছোৱালী তই নিজে চাইছনে? আমি বিয়া পাতি দিব লাগিব। তেতিয়া ল'ৰাটোৱে চুচুক চামাককৈ ক'লে যে নহয় মা, ছোৱালী ময়ে চাই থৈছোঁ। তেতিয়া মায়ে সুধিলে ছোৱালীজনীৰ নাম ক? বোলে প্ৰথমতে ক'ম, মই প্ৰথম ভাল পোৱা ছোৱালীজনীৰ নাম নগাঁও, দ্বিতীয় ভাল পোৱা ছোৱালীজনীৰ নাম কলিয়াবৰ, তৃতীয় ভাল পোৱা ছোৱালীজনীৰ নাম যোৰহাট। আৰু মাকে নাৰ্ভাছ হৈ গ'ল যে মই এটা ল'ৰা জন্ম দিলোঁ, তিনিটা ছোৱালীক ভাল পায়নে? কিন্তু তপন গগৈক যদি এতিয়া আমি সোধোঁ যে তপন গগৈ ডাঙৰীয়া বিয়া পাতিব লাগে, পাতিয়ে থৈছে বাৰু, আপোনাৰ ভাল পোৱা ছোৱালীজনীৰ নাম কি? যোৰহাট। একেবাৰে ক'ব, তাততো তিনিটা নাম নকয়। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমি সদায় চিন্তা কৰিব লাগিব যে কোন মানুহ কনফিউজ নহয়। কাৰ চকু অৰ্জুনে যেতিয়া চৰাই চাইছিলে, আমাৰ গুৰুৱে যেতিয়া কৈছিল তুমি চৰাইটো চোৱা, তেতিয়া অৰ্জুনে কৈছিল মই চৰাইও দেখা পোৱা নাই, চৰাইৰ চকুটোহে মই দেখা পাই আছোঁ। তেতিয়া দ্ৰোণাচাৰ্যই কৈছিল তুমি কাঁড়ডাল মাৰা, কাঁড় মাৰিলে চৰাই বাগৰি পৰিলে। ঠিক তেনেকে আমাৰ চকু ইফাল সিফালত নাই, আমাৰ চকু মণিপুৰত নাই, অৰুণাচলত নাই, আমাৰ চকু যোৰহাটৰ উন্নয়নত আছে, অসমৰ উন্নয়নত আছে। অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হওক, তাৰ বাবে আজি আমি প্ৰাণ সংকল্প লৈছোঁ। মোদীয়ে যথেষ্ট কৰিছে, মোদীৰ বাবে বিজেপিক ভোট দিয়া প্ৰয়োজন, দৃঢ়তাৰে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি আপোনালোকে নিজে চিন্তা কৰক, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আজি ক'ব গ'লে আমাৰ ৰাজ্যখনলৈ এক বহুত ডাঙৰ পৰিৱৰ্তন আনিলে। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন দিলে, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিলে। আজি অসমৰ চাৰিওফালে এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে যে জাতি জনগোষ্ঠী আজি আমি সকলোৱে মিলি আনন্দত আমি বাস কৰিব পাৰোঁ। 3 বছৰ চৰকাৰ চলালোঁ। মোদী ডাঙৰীয়াই 2014 চনৰ পৰা চৰকাৰ চলালে। আপোনালোকে দেখিছে
যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰতত বহুত প্ৰধানমন্ত্ৰী আছিলে, কিন্তু আপোনালোকে যদি মনত পেলায় ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীকে অসমৰ হিয়াৰ আমঠু ফুলাম গামোচাখন ডিঙিত লোৱা আগত আমি কাকো দেখা নাছিলোঁ, দেখিছিলোঁ নেকি? আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি আমেৰিকালৈকেও যায়, তেওঁ আমেৰিকাতো আমাৰ অসমৰ ফুলাম গামোচাখন ডিঙিত লৈ থাকে। আজি ভাৰতৰ ইমান প্ৰধানমন্ত্ৰী আহিলে কোনেও আজিলৈকে কাজিৰঙাত এনিশা কটাই আমাৰ কাজিৰঙাখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কোনেও চেষ্টা কৰা নাছিল। যোৰহাটত মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি পাব। 2026ৰ ভিতৰত এয়া বলবৎ হ'ব। এটা প্ৰতিশ্ৰুতি দিব খুজিছোঁ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু আমাৰ ৰাজ্যখনৰ যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালকে 26 চনৰ নিৰ্বাচনৰ আগতে মই অৰুণোদয় হাতত তুলি দিম। এজনো বাদ নপৰিব। যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় আঁচনি তুলি দিম। আপোনালোকক আমি ফৰ্ম দিম, আপোনালোকে নাম ফিল আপ কৰি দিব। ইলেকশ্যনৰ সময়তে আমি নাম চেছ কৰি দিম। ইলেকশ্যনৰ পিছলৈকে আমি নথওঁৱে। তাৰ পিছত 2026 চনৰ আগতে নগৰৰ হওক চহৰৰ হওক যিমান ব্যক্তিৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো পৰিয়াললৈকে আমি অৰুণোদয় আঁচনি পঠিয়াম, যাতে আমাৰ মাজত কোনো ভাত ভেদ নাথাকে। সকলোৱে মাহৰ দিনাখন 10 তাৰিখে বেংকৰ একাউণ্টত 1250 টকা পাব পাৰে। এইবাৰ নিৰ্বাচনত মোৰ সংকল্প যে সকলো ৰেচন কাৰ্ডৰ গৰাকী অৰুণোদয়ৰো গৰাকী হ'ব লাগিব, আৰু সেই সংকল্প আমি হাতত লৈছোঁ। যোৰহাটৰ জনসমাগম দেখি উৎফুল্লিত হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে তেওঁ ৰাজনৈতিক জীৱনত এনে জনসমাগম কেতিয়াও দেখা নাছিল। মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিও যথেষ্ট উৎফুল্লিত অনুভৱ কৰিছে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় আঁচনিয়ে মহিলাক সকাহ দিলে, বসুন্ধৰাই আমাক ভূমিৰ অধিকাৰ দিলে। বাগিচাৰ মাজে মাজে সৰু সৰু আলি, স্কুললৈ গ'ল ৰমা তাঁতিৰ নাতি। মোদী 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 আমি মোদীৰ পৰিয়াল, মোদী মোদী মোদী। ব্যুৰো ৰিপৰ্ট, NB নিউজ। মামা মামা NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।